আপুনি জানেনে লুকাই লুকাই কোনে আপোনাৰ ফেচবুক আইডি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে সেইটো আপুনি নিজেই চাব পাৰে। বহুত সময়ত হেকাৰ বা আন মানুহে আমাৰ আইডি লগইন কৰাৰ চেষ্টা কৰে কিন্তু আমি গমেই নাপাওঁ। কিন্তু ফেচবুকত এনেকুৱা ইম্পৰ্টেণ্ট ছেটিং আছে যাৰ জৰিয়তে আপুনি সহজে চাব পাৰে কোনটো মোবাইল কোনটো লোকেশ্যন কেতিয়া আপোনাৰ আইডিত লগইন হৈছে। এতিয়া সকলো আপুনি লগইন ডিভাইচত দেখা পাব। যদি কোনোবা আননোন ডিভাইচ দেখা পায় তেতিয়া তৎক্ষণাত লগ আউট কৰি দিব আৰু পাছৱৰ্ড চেঞ্জ কৰি দিব। এই ছেটিংটো এতিয়াই চেক কৰি লওক যাতে আপোনাৰ ফেচবুক আইডিটো ছেভ হৈ থাকে। ভিডিঅ'টো ভাল লাগিলে টাইম লগত শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ' মোক পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব। বলক মই স্ক্ৰীন ৰেকৰ্ডৰ মাধ্যমত দেখুৱাই দিছোঁ কেনেকৈ আপোনালোকে চাব পাৰিব আৰু লগতে কেনেকৈ আপোনালোকে ছেভ কৰি দিব ৰাখিব পাৰিব সেইটো দেখুৱাই দিছোঁ। আপোনালোকে ফেচবুক পেজটো অ'পেন কৰি ল'ব লাগিব। অ'পেন কৰি আপুনি আপোনাৰ ফটোৰ ওপৰত ক্লিক কৰিব। ডেছবৰ্ড পাব, ডেছবৰ্ডত ক্লিক কৰিব। তাৰপিছতে আপোনালোকে তললৈকে আহিব। তলত আপোনালোকে দেখিব এই ছেটিংছ অপশ্যনটো আপুনি দেখিব। এই ছেটিংছ অপশ্যনত ক্লিক কৰিব। ছেটিংছ অপশ্যনত ক্লিক কৰাৰ পিছতে আপোনালোকে একদম ওপৰতে দেখিব একাউণ্ট চেণ্টাৰ। এই একাউণ্ট চেণ্টাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে পাছৱৰ্ড এণ্ড ছিকিউৰিটি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছতে মই প্ৰথম দেখুৱাই দিম যে আপোনাৰ আইডিটো কোনে লুকাই লুকাই ব্যৱহাৰ কৰিব বিচাৰিছিল সেইটো দেখুৱাই দিছোঁ। হুৱেৰ ইউ আৰ লগ ইন ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিব আপোনাৰ আইডি। মোৰ বাৰু এইটো মোৰ নিজৰ মোবাইল হয়। যদি মই দেখুৱাই দিওঁ যে এইকেইটা আইডি মোক মানে কি কৰিছে মই গম নোপোৱাকৈ ব্যৱহাৰ কৰিব বিচাৰিছে। যেনেকৈ গুৱাহাটী ইণ্ডিয়া আছে 6 মাৰ্চত মোক এইটো আইডি মানে ব্যৱহাৰ কৰিব বিচাৰিছিলে। বৰঝাৰৰ পৰা আছিলে 19 জানুৱাৰী আছিলে আৰু লগতে এইটো পাথাৰকান্দি আছিলে 31 ডিচেম্বৰ আৰু এইটো আছিলে 21 এপ্ৰিল। তো ঠিক তেনেকৈ আৰু এনেকুৱা বহুত আছিলে মই ডিলিট কৰি ৰাখিছোঁ। তো আপোনালোকে এইবোৰ যদি হৈ থাকে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব পাছৱৰ্ড চেঞ্জ কৰি দিব পাৰে। মই বেক হৈ আহি আছোঁ বাৰু। আৰু লগতে আপোনালোকে এইটো দেখিছে নহয় এডভান্স প্ৰটেকশ্যন ছেটিংটো আপোনালোকে অন কৰি ৰাখি দিব। মোৰ যেনেকৈ অন আছে ঠিক তেনেকৈ আপোনালোকে সকলোৱে অন কৰি ৰাখিব। এইটো যদি আপোনালোকে অন কৰি ৰাখে আপোনাৰ আইডিটো কোনো হেক কৰিব নোৱাৰে। আৰু লগতে আপোনালোকে এইটো দেখিছে নহয় 2 ফেক্টৰ অথেণ্টিকেশ্যন। এই 2 ফেক্টৰ অথেণ্টিকেশ্যনটো মই যিহেতু কৰি ৰাখিছোঁ আপোনালোকৰ এনেকুৱা অপশ্যন থাকিব আৰু 2 ফেক্টৰ অথেণ্টিকেশ্যন আপোনালোকে কৰাই ল'ব। আৰু যদি প্ৰয়োজন হয় আৰু চেঞ্জ পাছৱৰ্ডত গৈ আপোনালোকে পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব পাৰে। আৰু ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ' মোক পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব।